মৰংঘৰ ক'ত মৰংঘৰ পেডাল যাব লাগিব এইটো মৰংঘৰ আহিছিল না কথা কচোন এইটোত আমি কাঠ চাঠ পাই নাই কাঠ চাঠ খাব লোহা লগাই ভাল ন যিটো পাইলিংটো দালাই কৰিলে ভাল হ'ব এইটোৱে উৰি গ'ল এইটো হৈ গ'ল হা আপুনি আগতে নাই অহা বুলি কৈছে আহিছিলে ইয়ালৈ আহিছিলে মিটিং কৰি গৈছে এইটো মই দিয়া অংগনবাদী কেন্দ্ৰ হ'ব এইটো আজি যে বনাই থকাটো নেকি না আজি এতিয়া বনাই শেষে হ'ল এতিয়া হৈ গ'লতো সিহঁতে বনাই আছেতো ধুনীয়া এইটো ভালে বনাইছে ন এতিয়া মোৰো শিল গুটি পৰি ঘৰত থাকিবলৈ জেগাই নাই বৰষুণ দিলে হয় নেকি এতিয়া ফাৰ্ষ্ট টাইম আমাৰ অমলানক মাতিব লাগিব আহি আছে এইটো এই টিংখিনি বদলাই দিব লাগিব নহ'লে এইখিনিও হয় নাই তাৰপাছত এইটো কি কৰিব লাগিব পেলাব লাগিব আৰু এইবিলাক পানী হয় গোটেই ঘৰ চৰু নাপায় কেলে পানী হয় এইটো মানে 10 জেগাত আছে 10 জেগা এইবিলাক আৰু এইটো হেৰি নাই মাটি অকল সেইজনা আমি আপোনাৰ ফাণ্ডৰ দিম বুলি চাইছিলো চাওঁতে তেওঁলোকে এইডোখৰ জেগা দিম বুলি কৈছিলে কিন্তু 2-3 লাখ টকা সেই কামটো নহয় কেইটা কিমান টকা লাগে কমচে কম এইটো আৰ্টিফিচিয়েল কৰিম তেওঁলোকৰ চাংঘৰ লিখিয়া হয় এইটো মানে হেৰি দিব নোৱাৰে তলৰ মাটি চাটি বা দিব নোৱাৰে চাংঘৰ লিখিয়াই বনাবলগীয়া হয় মানে ঘৰটো ক্লিয়াৰ কৰি ইয়াত যদি আমি কৰি দিওঁ মানুহবোৰ বহিবলৈ ঘৰটো ক্লিয়াৰ কৰি দিলে আমাৰ হৈ যাব এইটো ঘৰটো ক্লিয়াৰ কৰি আৰ্ট ফিলিং কৰি দিলে এইফালে 80 টকা মানুহখিনি চব আপোনালোকৰ ৰাস্তাটোৰ কাৰণে আৰু মই লগে লগে হেৰি দি দিম শিল দি দিম দেই এতিয়া শুনকচোন এইটো ৰুকটাছখিনি আছে নেকি নাই আমাৰ সেইটো নাই সম্পূৰ্ণ আপোনালোকে সেইটো নহয় একদম হেৰি বেয়া হ'ব সেইটো কাৰণে বহুত মেৰামতি সেইটোলৈকে আপোনালোকে জুমমাকটো দি কিমান লাখ কৰে আপোনাৰ দায়িত্ব কোনে কৰি দিব মোক হিচাপ নিকাচ মিস্ত্ৰী কোন আছে আমাৰ গাঁৱৰ মিস্ত্ৰী আছে নে এতিয়া বৰ্তমান এটা মিস্ত্ৰী মাতি চিজিল কৰি দিয়ক কিন্তু মিস্ত্ৰী এটা দিয়ক এতিয়া মোক মিস্ত্ৰী এটা দিয়ক
কোন মিস্ত্ৰী ক'ত জুখিব লাগিব নহয় মিস্ত্ৰী জুখি দিব লাগিব দীঘলটো জুখি মেলি ছাৰ হেৰি দি দিম অলাটাক দি অপেং দতবনে মই এতিয়া মোৰ সন্মুখত হৈ গলে কামটো সোনকালে হ'ব নহলে সেইবিলাক আৰু পুস্তকাৰত থাকি যাব শুনে নে yang nak tipu tu kan? Itu foto mari. দেচোন মই ডাক্তৰৰ লগত এতিয়া কথা পাতি চাওঁ কি কৰিব লাগিব মুখখন মুখখন নাখাবি উভৰি নাই যাওঁ মানে দেই Sir, itu anu জন্মৰ পৰা অকমান খেলি এইটো মানে মোৰ নাতি হয় কি হৈ আছে কথা ক'ব পাৰে নাই পাৰে সম্পূৰ্ণ হেৰি নহয় কিন্তু আঁঠু আকচাকো লিখিলে সেই ফানি কাৰণে আঁঠু কপে আছে অকমান হুম বইটো মানে অকমান হে দুৰ্বল এই দুইটা আমাৰ লৈ লওঁ দুইটাকে সেইটো লৈ লওঁ ফটো লৈ লওঁ ধুনীয়াকে আৰু এইটো আমাৰ হস্পিটেললৈ নিব লাগিব অমলান গুৱাহাটী মোক কোনোবা মিস্ত্ৰীয়ে এইটো যোগ কৰি দিব লাগে যে কিমান বস্তু এইটো লাগিব ৰদ লাগিব ইটা লাগিব কি লাগিব চববিলাক কৰি দিলে হ'ল অমলান প্ৰথমতে এটা কাম কৰি দিওঁ আমি এইটো বনাই থাকিম অমলান এটা কাম কৰা এই টিংখিনি বদলাই দিয়া আৰু তলটো পকা কৰি দিয়া তাৰপিছত এইবোৰ হিচাপ হিচাপ কৰি থাকিব এইখিনি আমি পাৰিম তেতিয়া এইটো ঢালাই কৰি দিয়া আৰু এইটো ওপৰটো টিংখিনি বদলাই দিয়া হয়নে কিন্তু সেইটো জোখমাখ কৰে মানে তুমি এইটো নোৱাৰিবা না এইটো তুমি পকা কৰা আৰু এইটো টিং বদলাই দিয়া নিৰখৰলৈকে থাকিব সৰু কোনখিনি মিস্ত্ৰী দিয়ক না নৰ্মেল লিখানি 35 আৰু 55 তই কোন কোন ক্লাছত পঢ়িছ কোন কোন ক্লাছত তই তৃতীয় তই কোন ক্লাছ কোন শ্ৰেণী পঞ্চম 5 পালি তই তুমি কোন ক্লাছত 5 পালা তুমি কোন শ্ৰেণী তুমি কোন শ্ৰেণী আছিলা 5 তুমি 5 তুমি কোন শ্ৰেণী তুমি কোন শ্ৰেণী ওচৰত দোকান আছে নে নাই হা এটা চিপছ খুৱাব লাগিব গোটেইকেইটা যা গোটেইখিনিয়ে যাবি এখন দোকানলৈ চবেই সমানে সমানে চিপছ কিনিবি